পুৰঠ অৰ্জুন গছৰ ছাল বা আপোনালোকে অৰ্জুন গছৰ ছালেই বুলি ধৰি লওক অৰ্জুন গছৰ ছাল 100 গ্ৰাম ল'ব পানীত আপুনি উতলাব অৰ্জুন গছৰ ছাল 100 গ্ৰাম ল'ব 100 ml বা আপোনালোকে যিমানখিনি পানী পাৰে এটা কাপৰ বা গিলাচৰ চাইজত পানীত আপোনালোকে কি কৰিব তাক উতলাব নেক্সট আপোনালোকে কি কৰিব উতলোৱাৰ যিখিনি আপোনালোকে পাব আপুনি অৰ্জুন গছৰ ছাল উতলোৱাৰ পিছত যিখিনি আপুনি পাব সেই পানীখিনি গাখীৰত মিক্স কৰি ল'ব আৰু মিক্স কৰাৰ পিছত আপোনালোকে কি কৰিব তাত তেজপাতো পাৰিলে দি ল'ব পাৰে বা আপোনালোকে এনেকুৱা ধৰণেও কৰিব পাৰে মই আকৌ এবাৰ ক'বলৈ চেষ্টা কৰিছোঁ চাব অৰ্জুন গছৰ 100 গ্ৰাম ল'লে আপুনি ছাল 100 ml মান আপুনি পানী ল'লে তাত গাখীৰ দিলে তাত আপুনি তেজপাত দিলে গোটেই বস্তুখিনি একেলগে বইল কৰিলে তো বইল কৰাৰ পিছত যদি আপুনি দিনটোত দুবাৰকৈ 25-30 দিনলৈ খাই আপোনালোকৰ চুগাৰ যথেষ্টখিনি কমি যাব খুব ভাল আপোনালোকে ৰিজাল্টছ পাব আৰু আপোনালোকে চুগাৰৰ পৰা মধুমেহৰ পৰা বহুমূত্ৰৰ পৰা যথেষ্টখিনি আপোনালোকে ৰেহাই পাব বহুত বেছি আপোনালোকৰ কমি যাব চুগাৰ লেভেল